হেল্ল' গাইজ, কি খবৰ? তো সকলোৱে ভালে আছে? মোৰতো একদম পূৰা টিপটপ কণ্ডিশ্যন। যিহেতু আজি সৰস্বতী পূজা, তো সৰস্বতী পূজা উপলক্ষে আমি হাতত কিনো সংস্থাপন ল'ব পাৰোঁ চাওঁচোন। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক, কাৰণ আমাৰো নাই সৰস্বতী, কিন্তু আমি বোলে বুদ্ধিত বৃহস্পতি। এতিয়া আমি প্ৰথমতে সংস্থাপনকেইটা কি ল'ম ঠিক ৰাইজ। প্ৰথমতে আমি কি কৰিম? প্ৰথমতে আমি কৰিম যে কোনখন কলেজ স্কুলত ভাল খিচিৰি ভাল পুৰি খুৱাইছে। 3 নম্বৰতে হৈছে আমি চকু দিম ছোৱালী, কোনজনী ছোৱালী ছিংগুলকৈ ঘূৰিছে, কোনজনী ছোৱালী বয়ফ্ৰেণ্ডৰ লগত ঘূৰিছে। ঠিক আছে, বয়ফ্ৰেণ্ডৰ লগত ঘূৰা ছোৱালীজনী বয়ফ্ৰেণ্ডক বাই বাই দি ৰৈ আছে নে নাই সেইখিনিলৈকে মন কৰিব আমাৰ লগৰ উৎপলে। ঠিক আছে, আৰু সমীৰেতো আজি গাৰ্লফ্ৰেণ্ডৰ ওচৰলৈ যাব, তাৰ কথা নকওঁ। পৰাণুতো গ'লেই চাগে। তপনটো অলৰেডি থাকিবই, তাৰ লগত থাকি গ'লো কোন? উৎপল আৰু মই। এতিয়া মোৰ হাতত সময় খুবেই কম আছে, সময় বাজি গ'ল এতিয়া 8টা। ঠিক আছে, মই জল্দি ড্ৰেছ চেঞ্জ কৰি লওঁ, গা চাবোৰ ধুই লওঁ অলপ। গা চা ধুই মেলি পূৰা উৎপলো বোলে ঘৰৰ পৰা আহি আছে। একেবাৰে সি অহাৰ পিছতহে আৰু যোৱা সময়তহে আৰু আপোনালোকক দেখাম। ঠিক আছে, আজি কেলা ভাল লাগিব, আজি সৰস্বতী পূৰা সৰস্বতী। এতিয়া আমি পাই গ'লোহি আমাৰ স্কুল। এতিয়া আমি গৈ আছোঁ, ৰ'ব আপোনালোকক দেখুৱাই আছে কোন আছে চাব দেই। চুলুলুলু বহুত দিনৰ মূৰত আহিছোঁ স্কুললৈ। সেইটো আমাৰ দদক লগ পালোঁ, আমাৰ পেটুৱাক লগ পালোঁ। তাৰপৰা ছাৰক লগ পাই গ'লোঁ। কিবা এটা কৈ দিয়া সৰস্বতী পূজা। তো আমি আহি আছোঁ, চাই থাকক, ভিডিঅ'টো ভাল পাব। বহুত দিনৰ মূৰত স্কুললৈ আহিছোঁ মানে এইটো ৰূপ চোৱা তাৰ ভালকৈ চাওক। ধুনীয়াটো দাড়িটো গজিলেগে বাৰু, গজিলে কাটি আহিছোঁ বে কালি। সৰস্বতী পূজা বুলি কিবা এটা কৈ দিয়া। তোমাৰ সৰস্বতী নাই অহা নি? কোনজনী দেখুওৱা আকৌ, দিম আকৌ। খিচিৰি খালা নাই? অ' বাইদেউ তুমি খালা নাই? নাজানা তুমি খালা নাই? হেপী সৰস্বতী পূজা। তই আৰু ফেইল হ'বি ভৱিষ্যতলৈ, সেইটো ৰাতিপুৱা মালখিনি খাব নালাগিছিলে। তোমালোকে সৰস্বতী পূজাৰ বিষয়ে কি ক'বা? সৰস্বতী পূজা কি ক'বা, ছিংগল মানুহ নি? সিহঁতি বোলে ছিংগল মানুহ বোলে। ছিংগল মানুহ। খিচিৰি খালা নাই তোমালোকে? আমাক খিচিৰি নোখোৱা নহয় আজি। কি খুৱাব? আজি আমাক লুচি পুৰি খুৱাব। নাই খোৱা এতিয়া খাম আৰু। কেতিয়া খাবা? এই 3টামান বাজিব আৰু। এতিয়া প্ৰসাদৰ কাৰ্য চলি আছে হা। সেই প্ৰসাদ চোৱা দেই, সেই পোৱালি প্ৰসাদ ভাগ কৰি আছে। এইটো আমাৰ ই খেলা প্ৰসাদত লাগি আছে। পূজাৰ বিষয়ে মানে কি ক'ম আৰু, আমাৰ ইয়াৰ প্ৰসাদ বৰ্তমান আমি বিতৰণ কৰি আছোঁ। গতিকে আমাৰ মানে কি হৈছে, পূজা থুলমূলকৈ এইবাৰ পতা হৈছে, কাৰণ আগন্তুক আমাৰ মানে কি মেট্ৰিকৰ পৰীক্ষা আহি আছে যে, সেইটো কাৰণে আমি অলপমান থুলমূলকৈ প্ৰতিভা আনিছে, ননাও নহয় আনিছে, আনি কৰি তাৰপৰা এতিয়া আমাৰ সেইফালে লুচি পুৰি বেলি আছে, প্ৰসাদ আমি বিতৰণ কৰি আছোঁ। গতিকে তেনেকৈ এইবাৰ সামৰিম বুলি থৈছোঁ আৰু। এয়া বৰ্তা মোক চিনি পাইছে নাই? বৰ্তা ইমান বেলি আছে, লুচি পুৰি হ'ব আজি। লুচি পুৰি হ'ব ইয়াত লুচি পুৰি বেলি আছে। লুচি পুৰি চলি আছে পুৰা। আপোনালোক আহি গ'ল আমাৰ গাঁৱৰ মানুহ ওলাই গৈছে ৰাইজ, পুৰা বেলি আছে এইবিলাক। মেম গাইজ হেৰি হৈ আছে পুৰা পুৰি হৈ আছে এয়া বব বহুত দিনৰ বব কেনেকুৱা আছে? চব্জি আমাৰ কণী আৰু আলু দালি এনেকৈ মিক্স কৰি দিয়া হৈছে, সেইবোৰ সকলো আমাৰ ইমানে। আমি আমাৰ দশাটো কি হৈছে কৈ দিয়া। এতিয়া কোনফালে যাম ভাবিয়ে পোৱা নাই। সৰস্বতী পূজা এইফালে শেষেই হ'ব। কেইটা বাজিলে? এতিয়া 2টা বাজি পাৰ হ'ল। 2টা বাজি পাৰ হ'ল। কি হ'ল মানে, ইখন কলেজলৈ যাওঁ সিখন কলেজলৈ যাওঁ, কিন্তু লগৰ মানে লগ ধৰিছোঁ। আমি দুটা যাব মন যোৱা নাই ন, অকলে গৈ ভাল নালাগিব নহয়। লগৰকেইটাক লগ ধৰিছোঁ, লগৰ গোটেই গাল সৰস্বতীৰ লগত ঘূৰি ফুৰিছে নিজৰ। আমাৰতো সৰস্বতীও নাই। কি কৰিম বাৰু মই এতিয়া, সেইটোৱে মই ভাবি পোৱা নাই। ইফালেও যাব নাই, সিফালেও যাব নাই, বহা মুস্কিলত ফচি গৈছোঁ গাইজ। বিমূৰত পৰি গৈছোঁ বা। অকণমান আগলৈকে যাওঁচোন ব'লা। অৱশেষত কেলা আমি ক'ত পাই গ'লোহি? মৰঙী কলেজ। অৱশেষত আমি সিদ্ধান্ত লৈ ল'লোঁ যে মৰঙী কলেজলৈকে যাওঁ। ঠিক আছে, চোৱা ইয়াত ইহাগিলা কিতনা যাম হে। উৎপল এই আছা, এই সৰস্বতী আমাৰ দেখিছা চিংগুল নে কি সুধিছে পুৰা। দেখিছা यहाँ पे पूरा एकदम ৰগৰ চলতা হে। পক নিদিবা বে তুমি।
এই সৰস্বতীজনী এই ৰব আহে এইকেইজনীহে সৰস্বতী চালা তহঁতকে বিচাৰিছিলোঁ। এই মৰঙী কলেজ পাই গ'লোহি দেই। আমাৰ আকাশে খানা খাবলৈ আহিছিলে হে, খানা শেষ হৈ গ'ল বোলে, খানা শেষ বোলে আকাশ। আজি 3 বছৰ আগত মই এক্সিডেণ্ট হৈছিলোঁ মনত আছে? মই কাৰ স্কুটিখন লৈছিলে বাৰু? সেইখনতো প্ৰথম যে খুটা এটাত কেশৱৰ লগত গৈ যে মাৰি দিছিলেগে। এইটো চা খটকাক লগ পাই গ'লো আমাৰ। মানে মাইকী আছে ভিতৰত, খালি মই অকলে অকলে লগৰ চগৰ নাই। খটকাক লগ পাই গ'লো। এইটো যে আমি সমীৰ যে কৈ থাকো এইটোৱে খটকাই দেই। সেইটো আমাৰ ভাই মানে ঐ ভাই ভাইক বহুত দিনৰ ভাই তই কেতিয়া আহিলি? সৰস্বতী সৰস্বতী আমি বোলো আই যিখিনি সৰু দিবা পাহৰাই। সৰস্বতী সৰস্বতী আমি বোলো আই যিখিনি মনত আছে দিবা পাহৰাই। ইয়াৰ পৰা এতিয়া ওলাই দিওঁ আমি খটপুটেকে মই ওলাই দিওঁ ইয়াৰ পৰা ডাইৰেক্ট গৈ আছোঁ আমি তেলগমলৈ নেকি নিজৰ জেগালৈ। ঘৰে যাম আৰু ঘৰে যামগৈ আৰু এইটো খোৱাটো নহ'লে আৰু দেখা খোৱা নহ'ল, খোৱা গেট বন্ধ হৈ গ'ল। বয়সত ফুটবলে পুৰি থিয় খাবলৈ পাই গ'ল, লগতে ময়ো পাই গ'লোঁ। তো আমি আহি গ'লোঁ এতিয়া ঘৰ যাম আৰু সৰস্বতী পূজা সিমানেই আছিলে। ঠিক আছে, কলেজ গ'লোঁ, তেলগম গ'লোঁ, মানে তেলগম আমাৰ তাত স্কুল গ'লোঁ, তাৰপৰা সিমানেই আৰু। এতিয়া এইডোখৰ আমি এইখন টেংকাৰ ষ্টেণ্ড নহয়, এখন কি হয় ফুটবল মাৰ্কেটিং গেট। এতিয়া মাৰ্কেটিং গেটৰ পৰা ওলাই দিছোঁ আৰু দেই ৰাইজ, সিমানেই আৰু। কিন্তু মানে কি পুলিচে পাই গৈছে নহয়, এই মুখৰ আগত পুলিচ। আমি আহি আছিলোঁ, এতিয়া ফককৈ সোমাই দিলোঁ। বোলে মই পুলিচটো চাই লওঁ, পুলিচ দেখাইছোঁ এতিয়া। ঠিক আছে, পুলিচে ধৰি আছে সম্ভৱ। এই পানী বটলটো কি হ'ল পেলাইলা যে? বাদ দিয়াটো চাইড কৰি দিয়া। এইখন থানা, মই বোলো থানা পাৰ হৈ যাম, কিন্তু মামা সেইখিনিতে আছে। ঠিক আছে, মামাহঁতে চেক কৰি আছে সম্ভৱ। এই সেইকাৰণে এইকেইদিন ওলোৱা নাই ন, গায়মোৱা হৈ থকাৰ কাৰণে। হুছেইন হৈ থকা নাই এইটো।